Hello everyone, welcome to XCIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 16th এপ্ৰিলৰ নিউজপেপাৰ এনালাইচিছ। এতিয়া চাওঁ হওক 16 এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XCIS একাডেমি আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব। কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XCIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে কোৰ্টছ কেন নট হলো আউট ৰিলিজিয়ন। এই আৰ্টিকলটো সাবৰিমালা টেম্পলৰ ওপৰত আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে যি ভাৰ্ডিক্ট উলিয়াইছে তাৰ ওপৰত বেছ কৰি এই আৰ্টিকলটো লিখা হৈছে। এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ যেতিয়া আমি আহোঁ তেতিয়া দেখা পাম দ্য হেড অফ এপ্ৰ'চ বুলি লিখা আছে আৰু ইয়াত ৰিলিজিয়াছ অটনমিৰ কথা লিখা আছে। মানে যিটো ভাৰ্ডিক্ট সুপ্ৰিম কোৰ্টে দিছে সেইটো কোনটো এপ্ৰ'চৰ ওপৰত বেছ কৰি আছে সেইটো লিখা আছে। ফাৰ্ষ্ট পইণ্টতে ইয়াত ছাবজেক্টিভ টেষ্টৰ কথা কৈছে। প্ৰপনেন্সে এইটো আৰ্গিউ কৰিছে যে কোৰ্টে এতিয়া ছাবজেক্টিভ ইয়াত ষ্ট্ৰেটেজিক ভিউ এটা এডপ্ট কৰিব লাগে আৰু কি ইভালুৱেট কৰিব লাগে যে আমাৰ যিমানখিনি কমিউনিটি প্ৰেক্টিছ হৈ আছে সেইখিনি কিহৰ ওপৰত বেছ কৰি চলি আছে সেইখিনি চাব লাগে যে আমি অবজেক্টিভ এক্সটাৰ্নেল কিছুমান ৰেচনেলিটি সোমোৱাই দিলে নহ'ব। আমাৰ যিমানখিনি ৰিলিজিয়াছ প্ৰেক্টিছ আছে বা কমিউনিটি আমাৰ যিমানখিনি প্ৰেক্টিছ আছে সেইখিনিত এক্সটাৰ্নেল ৰেচনেলিটি আনিলে নহ'ব বুলি কৈছে। নেক্সট ইয়াত প্ৰিভেনশ্যন অফ হলোইং আউটৰ কথা কোৱা হৈছে যে জুডিচিয়াৰীয়ে ৰিচুৱেলবিলাকক যদি ৰেচনেলাইজ কৰি দিয়ে থ্ৰু মডাৰ্ণ লেন্স তেতিয়া এইটোৱে কি আনিব পাৰে, ৰিস্ক এটা আনিব পাৰে। কিহৰ ৰিস্ক আনিব পাৰে যে আমাৰ যি ৰিলিজিয়ন আছে ৰিলিজিয়নৰ আইডেণ্টিটি আৰু ট্ৰেডিশ্যনেল যিটো ইচেঞ্চ আছে সেইটো কি হৈ যাব পাৰে, হেৰাই যাব পাৰে। নেক্সট ইয়াত ক্লাছিফিকেশ্যন ভাৰ্চেছ ডিছক্ৰিমিনেশ্যনৰ কথা কোৱা হৈছে। ইয়াত আৰ্গুমেণ্টত এইটো কোৱা হৈছে যে যিমানখিনি আমাৰ এক্সক্লুডিং যিমানখিনি আমাৰ ওমেনক এক্সক্লুড কৰা হৈছে, মানে আমি সকলোৱে জানো যে সাবৰিমালা টেম্পলত ওমেন এণ্ট্ৰি কৰিব নোৱাৰে। গতিকে সেই ওমেনখিনিক যে এক্সক্লুড কৰা হৈছে যিটোৰ ওপৰত কোৰ্টে ভাৰ্ডিক্ট দিয়া হৈছে সেইটো এইটো নহয় যে এটা স্পেচিফিক এজ গ্ৰুপক এক্সক্লুড কৰা হৈছে, সেইটো এটা ব্লেংকেট জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন নহয় বুলি কৈছে। এইটো কি বুলি কৈছে, এটা ক্লাছিফিকেশ্যন বুলি কৈছে। কিহৰ ওপৰত এই ক্লাছিফিকেশ্যনটো কৰা হৈছে, বেছড অন স্পেচিফিক নেচাৰ এণ্ড চেলিব্ৰেট কেৰেক্টাৰ অফ দি ডিএটি। মানে যিজন দেৱতা আছে তেখেতৰ সেই কেৰেক্টাৰটো চাইহে সেই ওমেনখিনিক এক্সক্লুড কৰা হৈছে বুলি কৈছে। এতিয়া যিটো কোৰ্টৰ এপ্ৰ'চ, কোৰ্টে কি কৈছে ইয়াত, মানে ইণ্টাৰভেনশ্যনিষ্ট যিটো এপ্ৰ'চ আছে ছ'চিয়েল ৰিফৰ্ম কৰিবলৈ যি আগবাঢ়িছে, ছ'চিয়েল ৰিফৰ্মৰ যিটো এপ্ৰ'চ আছে সেইটোত কি কোৱা হৈছে যে ফাৰ্ষ্ট পইণ্টতে লিখা আছে ইয়াত কনষ্টিটিউচনেল স্ক্ৰুটিনি। এই বেঞ্চখনে সুপ্ৰিম কোৰ্টৰ বেঞ্চে এইটো নোট কৰিছে যে যদি সুপ্ৰিম কোৰ্ট কচিয়াছ নহয়, তেওঁলোকে যদি ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট হোৱা দেখিও তেওঁলোকে হেণ্ডছ অফ বা হাত সাৱটি বহি থাকে তেনেকুৱা এপ্ৰ'চ এটা ল'বলৈ নহ'ব। যদি ফাণ্ডামেণ্টেল ৰাইটছ কাৰোবাৰ ভায়লেট হয়, লাইক ইকুৱেলিটি এণ্ড ডিগনিটি, তাত কোৰ্টে মাত মাতিব লাগিব বুলি কৈছে। নেক্সট ইয়াত ছেকুলাৰ ভাৰ্চেছ ৰিলিজিয়াছ এক্টিভিটিৰ কথা কোৱা হৈছে। ইয়াত এইটো কোৱা হৈছে যে আমি ডিষ্টিংগুইছ কৰিব লাগিব, পাৰ্থক্যটো আনিব লাগিব কিহৰ মাজত, পিয়ৰলি ৰিলিজিয়াছ ৰিচুৱেলছ আৰু এছ'চিয়েটেড ছেকুলাৰ এক্টিভিটিৰ মাজত পাৰ্থক্যটো আনি দেখুৱাব লাগিব। কাৰণ ষ্টেটে কি হয়, কনষ্টিটিউচনেলি এম্পাৱাৰ্ড হয় কিছুমান ৰিলিজিয়াছ এফেয়াৰ ৰেগুলেট কৰিবলৈ, যেনেকৈ ধৰি লওক ফাইনেন্সিয়েল মেনেজমেণ্ট, প্ৰকিউৰমেণ্ট, এইবিলাক ষ্টেটে কি কৰিব পাৰে, ৰেগুলেট কৰিব পাৰে। নেক্সট ইয়াত কালেক্টিভ ভাৰ্চেছ ইণ্ডিভিজুৱেল ৰাইটছৰ কথা কোৱা হৈছে। এটা প্ৰাইমেৰী টেনশ্যন এইটোও এক্সিষ্ট কৰে যে ইণ্ডিভিজুৱেলৰ ৰাইট টু ৱৰ্শ্বিপ যিটো আৰ্টিকল 25ত পোৱা যায় আৰু যিটো ডিনমিনেশ্যনৰ ৰাইট টু মেনেজ ইটছ এফেয়াৰ যিটো আৰ্টিকল 26, দুইটাৰ মাজতে এটা টেনশ্যন চলি থকা দেখা গৈছে আৰু দুইটাই আমাৰ কনষ্টিটিউশ্যনত থকা ফাণ্ডামেণ্টেল ৰাইটছ হয়। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে বেড ভাৰ্চেছ মেন, দ্য ব্লাইণ্ড স্পটছ।
এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টটোলৈ যেতিয়া আমি আহোঁ তেতিয়া দেখা পাওঁ আমাৰ ইণ্ডিয়াৰ যিটো বায়'ডাইভাৰ্চিটি বেটছৰ মানে বাদুলি কি কৰা হৈছে সদায় নেগলেক্ট কৰা হৈছে ইয়াত নেগলেক্টেড পিলাৰ বুলি কোৱা হৈছে কাৰণ এই বাদুলিয়ে এতিয়া কি কৰিছে বেটে এতিয়া এক্সটিংশ্যনৰ সন্মুখীন হৈছে কাৰণ ইয়াৰ ওপৰত প্ৰপাৰ ৰিচাৰ্চ হোৱা নাই আৰু লগতে হিউমেন ৱাইল্ড লাইফ কনফ্লিক্টৰ ফলতো এই প্ৰজাতিটোৰ বেটছৰ এক্সটিংশ্যন হৈছে বুলি কৈছে ফাৰ্ষ্ট পইণ্টতে লিখা আছে দ্য ডাটা গেপ পেৰাডক্স যদিও ইণ্ডিয়াত 135টা স্পিচিছ আছে বেটছৰ তাৰে 35 এতিয়াও 35ৰ ডাটা এতিয়াও ডেফিচিয়েণ্ট হৈ আছে বা আনএছেছড হৈ আছে আৰু যিহেতু ইয়াৰ ডাটা লেক হৈ আছে ইয়ে কি কৰে ফলছ সেন্স অফ সিকিউৰিটি এটা সৃষ্টি কৰে আৰু সেইটোৱে আণ্ডাৰ ৰিপ্ৰেজেন্টেড কনজাৰভেশ্যন প্ৰায়ৰিটিজৰ ফালে আমাক লৈ যায় নেক্সট পইণ্টত হেৰিটেজ ভাৰ্চেছ হেবিটেটৰ কথা কোৱা হৈছে এটা ইউনিক কনফ্লিক্ট দেখা গৈছে বা সৃষ্টি হোৱা দেখা গৈছে কি হয় আমি যে হিষ্টৰিকেল মুভমেণ্টছখিনি প্ৰিজাৰ্ভ কৰিবলৈ লৈছোঁ প্ৰিজাৰ্ভ কৰোঁতে আমি কিতাপ চাফা কৰিবলৈ লওঁতে কি হয় তাত সেই হিষ্টৰিকেল মনুমেণ্টবিলাকক বেটছ থকা দেখা যায় গতিকে সেই বেটছবিলাকক আঁতৰাবলৈ লাইটিং কেমিকেল ক্লিনিং এইবিলাক প্ৰয়োগ কৰে আৰু তাৰ ফলত বেটছৰ সেই ডিছপ্লেচমেণ্ট হোৱা দেখা পোৱা গৈছে গতিকে সেইটো এটা এক্সটিংশ্যনৰ কাৰণ হৈ পৰিছে নেক্সট পইণ্টটোত আছে আৰ্বানাইজেশ্যন এজ এ ফ্লেছ পইণ্ট ইয়াত দেলহিক কেছ ষ্টাডি হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু আৰ্গুমেণ্ট এইটো কৰা হৈছে যে যি আমাৰ ফ্ৰেগমেণ্টেড আৰ্বান লেণ্ডস্কেপ আছে তাত কেনেকৈ বেটছখিনি বা বাদুলিখিনিয়ে হষ্টাইল কণ্ডিশ্যনত থাকে বা হিউমেনৰ কণ্টেক্টলৈ আহে সেইখিনি ইয়াত পোৱা হৈছে আৰু তাৰ ফলত কি হৈছে বেটছ এক্সটিংশ্যন হৈ গৈ আছে ফ্ৰেগমেণ্টেড হৈ গৈ আছে নেক্সট ইয়াত ক্লাইমেট চেঞ্জ ভালনাৰেবিলিটিৰ কথাও কোৱা হৈছে যিহেতু টেম্পাৰেচাৰ বাঢ়িবলৈ ধৰিছে ক্লাইমেট চেঞ্জৰ ফলত আৰু ৰেইনফলৰ পেটাৰ্ণো সলনি হৈ গৈছে গতিকে যিটো ট্ৰেডিশ্যনেল ৰুষ্টিং বিহেভিয়াৰ আছে সেইটো শিফ্ট হৈ গৈছে কাৰণ ফুড চেইনত ডিছৰাপশ্যন আহিছে বাদুলিৰ সেইখিনি কাৰণেও এক্সটিংশ্যনৰ সন্মুখীন হৈছে আৰু গতিকে বেটছ এতিয়া কি হৈ পৰিছে ক্লাইমেট ৰিফিউজি হৈ পৰিছে উইদিন দেয়াৰ ওন হেবিটেটছ এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইউৰোপ ইজ এক্সেলাৰেটিং নাটো ফলবেক প্লেন ইন কেছ টাৰ্মছ পুল আউট এতিয়া আমি ইয়াত প্ৰথমতে নাটোৰ কথা অলপ জানি ল'ব লাগিব নাটো কি হয় নাটোৰ ফুল ফৰ্মটো হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন ই এটা ইণ্টাৰ গভৰ্ণমেণ্টেল মিলিটাৰী এলায়েন্স হয় যিটো কেতিয়া এষ্টাব্লিছ হৈছিলে 1940ত এষ্টাব্লিছ হৈছিলে বেছড অন প্ৰিন্সিপল অফ কালেক্টিভ ডিফেন্স মানে যদি নাটোৰ মেম্বাৰ কাণ্ট্ৰি কোনোবা এখনক এটেক কৰে সেইটো গোটেই গ্ৰুপটোকে এটেক কৰা নিচিনা হ'ব এতিয়া মেইন আৰ্গুমেণ্টলৈ আমি যেতিয়া আহোঁ তেতিয়া দেখা পাওঁ ইউৰোপত এটা পেৰাডাইম শিফ্ট হৈছে কাৰণ ইউৰোপতে বেছিভাগ কাণ্ট্ৰি নাটোৰ এলায়েন্স হিচাপে আছে এতিয়া ইউৰোপত সেই পেৰাডাইম শিফ্ট এটা হৈছে কাৰণ ইউৰোপ আগতে চিকিউৰিটি কনজিউমাৰ আছিল আৰু এতিয়া চিকিউৰিটি প্ৰভাইডাৰ হিচাপে নিজকে এষ্টাব্লিছ কৰিবলৈ গৈ আছে কিহৰ কাৰণে ডিউ টু ডিমিনিজিং ট্ৰাষ্ট ইন ট্ৰান্স আটলাণ্টিক ৰিলায়েবিলিটি মানে ট্ৰান্স আটলাণ্টিক যিটো ৰিলায়েবিলিটি আছে তাত এটা ট্ৰাষ্ট ডেফিচিট দেখা পোৱা গৈছে মানে নাটোত এটা ট্ৰাষ্ট ডেফিচিট দেখা পোৱা গৈছে এইটো ফাৰ্ষ্ট ইয়াৰ পইণ্টটোতে দ্য ট্ৰাম্প ফেক্টৰ এজ এ কেটালিষ্ট লিখা আছে ইয়াত কি কৰিছে ডনাল্ড ট্ৰাম্পৰ যিটো ছেকেণ্ড প্ৰেচিডেঞ্চি সেইটো কি কৰিছে ট্ৰাম্পে সদায় এইটোত কৈ আছে ছেকেণ্ড প্ৰেচিডেঞ্চিত যে এই সদায় পাষ্ট ইয়াৰত এইটো থ্ৰেট কৰি আছে যোৱা কেইবছৰত যে নাটোৰ পৰা আমেৰিকা বা USA ওলাই আহিব গতিকে ইউৰোপত এতিয়া কি হৈছে সেই US ওলাই যাবনে কি কৰিব সেইটোৰ ওপৰত ডিপেণ্ড নকৰি ইউৰোপে এতিয়া যে নাটোক আকৌ কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ প্লেনিং এটা কৰি আছে নেক্সট পইণ্টটোত আছে জাৰ্মানীজ হিষ্টৰিকেল পিভট ট্ৰেডিশ্যনেলি জাৰ্মানীয়ে কি কৰে সদায় ফ্ৰেন্সক বাধা দি আছে ফ্ৰেন্সে সদায় ইউৰোপিয়ান ছভাৰেণ্টিৰ ওপৰত গুৰুত্ব দি আছে কিন্তু জাৰ্মানীয়ে যাতে ৱাশ্বিংটন এলিয়েনেট নহয় সেইকাৰণে ফ্ৰান্সৰ এইটো ফ্ৰান্সৰ যিটো কল ফৰ ইউৰোপিয়ান ছভাৰেণ্টি আছে সেইটোক ৰেজিষ্ট কৰি আছে কিন্তু এতিয়া জাৰ্মানীৰ লিডাৰশ্বিপ যিটো হৈছে সেইটোৱে এক্টিভলি কণ্টিজেঞ্চি প্লেনিঙত পাৰ্টিচিপেট কৰি আছে আৰু সেইটোত বাৰ্লিনৰ ক্ষেত্ৰত এটা মেজৰ চিফ দেখা যায় কিহৰ ক্ষেত্ৰত ডিফেন্স পষ্টাৰৰ ক্ষেত্ৰত নেক্সট পইণ্টটোত আছে কেপেবিলিটিজ ভাৰ্চেছ কমিটমেণ্ট যেতিয়া ইউৰোপত কি হৈছে প্ৰফেচনেল অফিচাৰ কৰ্পছ আৰু বেচিক হাৰ্ডৱেৰ এইবিলাক আছে কিন্তু যিমানখিনি হাই এণ্ড
হাই এণ্ড এনেবলাৰ আছে সেইখিনি কোনে প্ৰভাইড কৰে ইউএছএ নাটক প্ৰভাইড কৰি আছে যেনেকৈ স্যাটেলাইট ইন্টেলিজেন্স মিসাইল ডিফেন্স ৰেজিক লিফ্ট ট্ৰান্সপৰ্ট এইবিলাক গোটেইখিনি ইউএছএ প্ৰভাইড কৰি আছে গতিকে সেইখিনি ইউএছএ যেতিয়া লেফ্ট কৰে তেতিয়া নাটোলৈ এটা প্ৰব্লেম আহিব পাৰে গতিকে পেৰাডাইম শিফ্ট হোৱাৰ এটা সম্ভাৱনা আছে নেক্সট ইয়াত নিউক্লিয়াৰ ডিলেমাৰ কথা কোৱা হৈছে মোষ্ট সেনসিটিভ এক্সপেক্টটো কি হৈছে যে ইউএছৰ নিউক্লিয়াৰ ডিটাৰেন্টৰ ওপৰত নিৰ্ভৰশীল নাটো গতিকে যেতিয়া ইউএছএ লেফ্ট কৰিব ভৱিষ্যতে তেতিয়া কি হ'ব ফ্ৰেন্স আৰু ব্ৰিটিছৰ যি নিউক্লিয়াৰ ফৰ্চেছ আছে সেইবিলাকৰ ওপৰত এটা গ্ৰেটাৰ ৰোল আহি পৰিব তেওঁলোকৰ দায়িত্ব বাঢ়ি যাব পাৰে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article title to was India slips to 16 GDP ranking for now to climb to 4th by financial year 28 এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলে যেতিয়া আমি আহো তেতিয়া দেখা পাম ইণ্ডিয়াৰ যেটো জিডিপিৰ আমাৰ ৰেংক আছিল হেতু কি হৈ গৈছে আমি নামি আহিছো আমি 5th লাৰ্জেষ্ট ইকোনমি আছিল এতিয়া 6th লাৰ্জেষ্ট ইকোনমি হৈ পৰিলো আৰু এটো কি কৰিছে কি দেখুৱাইছে এই আৰ্টিকলটো ষ্টেটিষ্টিক্যাল এণ্ড কাৰেন্সি ড্ৰিভেন ইভেন্ট এটা দেখুৱাইছে ৰাদাৰ দেন এ ফান্ডামেন্টাল কলাপস ইন প্ৰডাক্টিভিটি যে আমাৰ প্ৰডাক্টিভিটিত কলাপস হোৱা নাই আমাৰ কি হৈছে এটা ষ্টেটিষ্টিক্যাল আৰু কাৰেন্ট ইভেন্টৰ কাৰণে এটো আমাৰ ফল বেক হৈছে বা এটো আমাৰ ইকোনমিক ৰেংকটো আমাৰ নামি আহিছে ফাৰ্স্ট পইণ্টত দা ডাবল ফেমিৰ কথা লিখা হৈছে যে এই ডাউনৱাৰ্ড ৰিভিজনটো যে হ'ল কিহৰ কাৰণে হৈছে দুটা ফেক্টৰৰ কাৰণে হৈছে কাৰণ বেছ ইয়াৰৰ যেটো ডেটা আছিল হেতু সলনি হৈছে বেছ ইয়াৰটো আমাৰ সলনি কৰা হৈছে কাৰণ আগৰ যেটো বেছ ইয়াৰ আছিল তাত অভাৰ এস্টিমেট কৈ ডাটাবিলাক প্ৰকাশ পাইছিলে আৰু লগতে আমাৰ ৰূপীৰ এতিয়া ডেপ্ৰিচিয়েচন হোৱা দেখা পোৱা গৈছে নেক্সট পইণ্টত আছে ৰিলেটিভ ষ্টেণ্ডিং ইণ্ডিয়া এতিয়া ইউকেৰ পাছলৈ নামি আহিছে কিন্তু হলেও কি হ'ব ইউকেৰ লগত গেপটো খুব নেৰো প্ৰায় কিমান আছে 113 বিলিয়ন ডলাৰ হে আমাৰ ডিফাৰেন্স এটা আছে আৰু হেতু কি প্ৰজেক্ট কৰিব পাৰি যে ইণ্ডিয়াই যেটো 4th পজিশন ক্লেইম কৰিম বুলি কৈছে হেতু হ'ব কেতিয়া হ'ব 2027ত হৈ যাব পাৰে আৰু ইউকে আৰু জাপানক পিছ পেলাব পাৰে নেক্সট ইয়াত ৰিভিজনিজমৰ কথা লিখা আছে previously IMF এটো প্ৰজেক্ট কৰিছিল যে অক্টোবৰ 2025 যে IMF more optimistic হৈ আছিল ইণ্ডিয়া পজিশনটো লৈ পেলে এতিয়া এপ্ৰিলৰ 2026 ত আকৌ আপডেট কৰিছে এটো ৰিফ্লেক্ট কৰিছে যে কাৰেকচন ফেজ এটা ৰিফ্লেক্ট কৰিছে যেটো কি হাইলাইট কৰে হাউ সেনসিটিভ গ্লোবাল ৰেংকিং আৰু এক্সচেঞ্জ ৰেট ভলাটিলিটি এই আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to is India market gap shrinks to $20.7 BN on lower imports. এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টটো লৈ যেতিয়া আমি এখন তেতিয়া দেখা পাম যে ইণ্ডিয়াৰ যি মাৰ্কেন্টাইজ ট্ৰেড আছে তাত ডেফিসিট হোৱা দেখা পোৱা গৈছে কাৰণ কিহৰ কাৰণে আমাৰ ইম্পৰ্ট ফল হৈছে আমি ইম্পৰ্ট বেছিকৈ কৰিব পৰা নাই এটো নহয় যে আমাৰ এক্সপৰ্ট বেছিকৈ বাঢ়ি গৈছে আৰু ট্ৰেড ডেফিসিট হে কাৰণে আমাৰ কমি আহিছে নহয় আমাৰ ইম্পৰ্টটোহে আমি কৰিব পৰা নাই কাৰণ গ্লোবাল এতিয়া ভলেটাইল এটা কন্ডিশন চলি আছে কাৰণ ওয়েস্ট এছিয়াৰ কনফ্লিক্ট চলি আছে এতিয়া যি long term trade stability আছে হে trade stability বা trade balance কিহৰ ওপৰত এতিয়া ৰিলাই কৰিব সাৰ্ভিস ৰিভলিউশন ৰিভলিউশনৰ ওপৰত নিৰ্ভৰ কৰিব আৰু যাতে আমি হেডৰ দ্বাৰা এক্সটাৰ্নাল যিমানখিনি শক্স আছে হেখিনি মেনেজ কৰিব পাৰো ফাৰ্স্ট পইণ্টতে ইয়াত লিখা আছে কন্ট্ৰাকচন লেড নেৰয়িং ইয়াত ট্ৰেড যেটো গ্যাপ আছে আমাৰ শ্ৰাংক হৈছে নট বিকজ অফ এক্সপৰ্ট বুম যে আমাৰ এক্সপৰ্ট বুম হোৱা নাই আমি কি কৰিব পৰা নাই ইম্পৰ্ট কৰিব পৰা নাই আমাৰ হে কাৰণে এক্সপৰ্টতকে ইম্পৰ্ট কি হৈ আছে কমি আহিছে দা নেক্সট পইণ্ট দা সাৰ্ভিস হেডৰ কথা কোৱা হৈছে দা সাৰ্ভিস এক্সপৰ্ট এতিয়া ফাষ্ট ৰেটত কি হৈছে গ্ৰো হৈ আছে approximately 7 to 8% গ্ৰো হৈ আছে দেন গুডস এটো কি প্ৰজেক্ট কৰে যে সাৰ্ভিসে এতিয়া overtake কৰিব মাৰ্কেন্টাইজক এজ প্ৰাইমাৰী এক্সপৰ্ট আৰ্নাৰ নেক্সট পইণ্টত আছে এক্সটাৰ্নাল ভালনাৰেবিলিটিজ হাই ফ্ৰাইট কষ্ট যেহেতু হৈছে কিহৰ কাৰণে ওয়েস্ট এছিয়া ওয়াৰৰ কাৰণে আৰু পটেনশিয়াল ডিসৰাপশন আহিছে আমাৰ কি হয় ট্ৰেডিশনেল আউটসোৰ্সিং মডেল বাই AI বজাত আৰু হেতুৱে আমাৰ ফাৰ্ডাৰ গ্ৰোথত এটা সিগনিফিকেন্ট ৰিস্ক আনি দিছে নেক্সট ইয়াত এনাৰ্জি আৰু গ্লোবাল সেনসিটিভিটিৰ কথাও লিখা আছে ইণ্ডিয়াৰ ট্ৰেড বেলেন্স এতিয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে গ্লোবাল ফুড প্ৰাইসেস আৰু ডমেস্টিক গোল্ড ডিমান্ডৰ ওপৰত নিৰ্ভৰ কৰে গতিকে হেতু ফ্লাকচুৱেট হৈ থাকে গ্লোবাল সেন্টিমেন্টছৰ ওপৰত এই আৰ্টিকলটোত ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম
আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইৰাণ refuses to play ball in US what this means for world cup এতিয়া কি হৈছে আপোনালোকে এই আৰ্টিকলটোৰ টাইটেলটো দেখি পেলাই গমে পাইছে যে ইউএছএ ফিফা ৱৰ্ল্ড কাপ হোৱাৰ কথা আছিলে আৰু সেই তাত ইৰাণে পাৰ্টিসিপেট নকৰ বুলি কৈছে এতিয়া এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলৈ আহিলে আপোনালোকে দেখা পাব ইয়াৰ ফাৰ্স্ট পইণ্টটোতে লিখা আছে দ্য কনফ্লিক্ট অফ সভাৰেণ্টি ভাৰ্চেছ স্পৰ্ট ইয়াত কোৰ ইছ্যুটো হৈছে যে ইৰাণে ইউএছৰ মাটিত খেলিবলৈ ইয়াত ৰিফিউজ কৰিছে কিহৰ কাৰণে ডিউ টু এছাচিনেশ্যন অফ এ পলিটিকেল লিডাৰ তেওঁলোকৰ পলিটিকেল লিডাৰক এছাচিন কৰা হৈছে আৰু এইটোৱে কি কৰে কি দেখুৱাইছে যি ইৰাণৰ ষ্টেট নেশ্যনেল অনাৰ আৰু সিকিউৰিটি কনচাৰ্নৰ কাৰণেও এটা নিউট্ৰেল স্পিৰিট ল'ব নোৱাৰে ইৰাণে কাৰণ ইণ্টাৰনেশ্যনেল স্পৰ্টৰ ক্ষেত্ৰতো ইৰাণে সেইটো সিকিউৰিটিৰ কাৰণে সেইটো খেলিব নোৱাৰে বুলি কৈছে বা ফিফা ৱৰ্ল্ড কাপত অংশগ্ৰহণ কৰিব নোৱাৰে নেক্সট পইণ্টত আছে ফিফাছ এডমিনিষ্ট্ৰেটিভ ৰিজিডিটি ফিফাই এইটো কৈছে যে যি ড্ৰ হ'ল মানে যি ইউএছৰ ফিফা ৱৰ্ল্ড কাপ হ'ব বুলি কৈছে সেইটো ফাইনেল বুলি কৈছে তেওঁলোকৰ আৰ্গুমেণ্ট এইটোৱে যে লজিষ্টিকেলি ইম্পচিবল এতিয়া বেলেগ এখন ঠাইলৈ ফিফা ৱৰ্ল্ড কাপক লৈ যোৱাটো মেক্সিকোলৈ যদি লৈ যাবলগীয়া হয় তাত অল্টিটিউড আৰু হিট কনচাৰ্নৰ কাৰণে লৈ যাব নোৱাৰে কানাডাটো শ্বৰ্ট নটিছত কানাডালৈও তেনেকৈ লৈ যাব পৰা নাযাব নেক্সট ৰিপ্লেচমেণ্ট ডিলেমাৰ কথা ইয়াত কোৱা হৈছে আণ্ডাৰ ক্লজ 6.7 ফিফাৰ ওচৰত চল ডিছকাশ্যন আছে যে কোনোবা টিমক ৰিপ্লেচ কৰিব পাৰে বা উইথড্ৰ কৰিব পাৰে নেকি এইটো ফিফাৰ ওচৰতে সেই পাৱাৰটো আছে আৰু আৰ্টিকলটো এইটো এক্সপ্ল'ৰ কৰিছে যে স্পৰ্ট যিটো খেলাৰ স্পট হ'ব সেইটো ক'ত যাব পাৰিব প্লে অফ লুজাৰৰ ফালে বলিভিয়াৰ কথা কোৱা হৈছে হাই ৰেংকিং নন কোৱালিফায়াৰ ইটালীৰ কথা কোৱা হৈছে আৰু ৰিজিয়নেল ছাকচেছৰ ইউএৰ কথা এইফালেহে যাব পাৰিব বুলি কৈছে নেক্সট ইয়াত ডিপ্ল'মেটিক ফেইলিয়ৰ কথা কোৱা হৈছে যে যি পিচ টক হোৱাৰ কথা আছিল ইউএছএ আৰু ইৰাণৰ মাজত ইছলামাবাদত সেইটোৱে ডাইৰেক্টলি স্পিল এইটো কৈছে যে স্পৰ্ট এতিয়া স্পিল কিহত কৰিছে স্পৰ্টিং এৰেনাত কৰিছে আৰু এইটোৱে কি কৈছে যে স্পৰ্টছ কেনট অলৱেজ ৰিমেইন ইনচুলেটেড ফ্ৰম হাই লেভেল পলিটিকেল ফ্ৰিকশ্যন এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে দ্য টুইন মুভছ ডেট উইল ৰিশেপ ইণ্ডিয়ান ডেমক্ৰেচি এতিয়া ইণ্ডিয়ান ডেমক্ৰেচিৰ এটা নতুন ৰিষ্ট্ৰাকচাৰিং হ'বলৈ গৈছে সিন্স 1950 এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টত সেইটোকে লিখা হৈছে যে এটা সিগনিফিকেণ্ট ডেমক্ৰেটিক ৰিষ্ট্ৰাকচাৰিং হ'বলৈ গৈ আছে ইণ্ডিয়াত 1950ৰ পাছত ফাৰ্ষ্টতে ইয়াত এক্সপানশ্যন লজিকৰ কথা কোৱা হৈছে ইয়াত লোকসভাৰ চিটছ আমাৰ যি আছে এক্সপাণ্ড হোৱাৰ কথা কোৱা হৈছে এতিয়া 543 খন আছে 1971ৰ বেচিছত ইয়াক ভাগ কৰা হৈছিলে আৰু এতিয়া 850 প্লাছলৈ ইয়াত বঢ়োৱাৰ কথা কোৱা হৈছে কাৰণ এতিয়া যিহেতু পপুলেশ্যন 1971তকৈ ডাবল হ'ল গতিকে প্ৰত্যেকজন এমপিয়ে বহুত পপুলেশ্যনক কি কৰি আছে ৰিপ্ৰেজেণ্ট কৰি আছে নেক্সট জেণ্ডাৰ লিংকেজৰ কথা কোৱা হৈছে এই যে 850 লৈ বঢ়াব চিট তাৰে ভিতৰত 33% ওমেনক ৰিজাৰ্ভেশ্যন দিয়াৰ কথা কোৱা হৈছে নেক্সট নৰ্থ চাউথ কাউণ্টাৰ আৰ্গুমেণ্ট এটাও দিয়া হৈছে চাউথাৰ্ণ ষ্টেটবিলাকে এইটো আৰ্গু কৰিছে যদিহে ডিলিমিটেশ্যন হয় তেনেহ'লে পপুলেশ্যনৰ ভিত্তিত হ'ব আৰু চাউথাৰ্ণ ষ্টেটৰ পপুলেশ্যন নৰ্থাৰ্ণ ষ্টেটতকৈ বহুত কম গতিকে তেওঁলোকৰ চিট কমি যোৱাৰ সম্ভাৱনা আছে এতিয়া চিট এল'কেশ্যনত দুটা চিনেৰিঅ' দেখিবলৈ পোৱা যায় প্ৰথম যিটো চিনেৰিঅ' তাত কি হ'ব পাৰে এই ফ্লেট 50% ইনক্ৰিজ হ'ব পাৰে এক্ৰছ অল ষ্টেট যে সকলো ষ্টেটত যে 50% চিট ইনক্ৰিজ হ'ব পাৰে আৰু সেইটোৱে মেইনটেইন কৰিব কাৰেণ্ট ৰেচিঅ'ছ বাট ইনক্ৰিজ ভলিউমটো ইনক্ৰিজ কৰিব কিন্তু চিন বিত আমি কি দেখো যে এল'কেশ্যন ষ্ট্ৰিক্টলি কাৰেণ্ট পপুলেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি দিব পাৰে যিটোৱে পাৱাৰ দি দিব নৰ্থাৰ্ণ ষ্টেটবিলাকত যিমানখিনি নেশ্যনেল পলিচি ওলাব এতিয়া নৰ্থাৰ্ণ ষ্টেটবিলাকৰ ওপৰত বেছ কৰি পেলাই ওলাব তেওঁলোকে সেইখিনি কণ্ট্ৰল কৰিব পাৰিব এই দুটা চিনেৰিঅ' ইয়াত পোৱা যায় এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে চীন মিটছ ৰাছিয়ান finance minister as leaders flock to China over West Asia war. এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টত এইটো লিখা আছে যে চাইনা এতিয়া ট্ৰানজিশ্যন হৈছে কিহৰ পৰা ইকনমিক জায়েণ্টৰ পৰা পলিটিকেল হেভি ৱেটৰ ফালে ৱেষ্ট এছিয়া এতিয়া চাইনাই কি কৰিছে ৰিজিয়নেল যি ইনষ্টেবিলিটি হৈ আছে যেনেকৈ ৱেষ্ট এছিয়াত কনফ্লিক্ট হৈ আছে সেইটো কথা লৈ সেইটোক ইউজ কৰি এতিয়া ইনফ্লুৱেঞ্চ কনচলিডেট কৰিবলৈ চেষ্টা কৰি আছে ইয়াত ফাৰ্ষ্ট পইণ্টটোতে লিখা আছে এনাৰ্জি ডাইভাৰ্চিফিকেশ্যন এজ এ বাফাৰ চাইনাৰ
এনাৰ্জি ক্ৰাইচিছ কিয় নাই হোৱা কাৰণ ডাইভাৰ্চিফিকেশ্যন হৈ আছে এতিয়া আৰ্টিকলটো এইটো আৰ্গিউ কৰিছে ৰাছিয়াই চাইনাক সিকিউৰিটি ব্লেংকেট প্ৰভাইড কৰে যদি ষ্টেট অফ হৰমুজ ডিজাৰ্ভটো হয় চাইনাত একো প্ৰভাৱ ইমানকৈ নপৰে কিহৰ কাৰণে কাৰণ ৰাছিয়ান পাইপলাইনৰ পৰা চাইনালৈ কি হৈ থাকে এনাৰ্জি ফ্ল' হৈ থাকে ই এটা টেৰেষ্ট্ৰিয়েল অল্টাৰনেটিভ হয় যেটো ইউএস নেভিয়ে ইজিলি ব্লক কৰিব নোৱাৰে নেক্সট ইয়াত চাইনা এজ এ ৰেশনাল মেডিয়েটৰৰ কথা কোৱা হৈছে চাইনাই বিভিন্ন ধৰণৰ বহুতো লিডাৰক হোষ্ট কৰিছে যেনেকৈ স্পেইন ভিয়েটনাম আৰু ইউএই লিডাৰবিলাকক হোষ্ট কৰি বেজিঙে এইটো পজিশ্যন লৈছে যে ষ্টেবল অল্টাৰনেটিভ হয় ইউএছৰ আৰু সেই কাৰণে ইয়াক কি কেনেকৈ ভিউ কৰিব পাৰি এতিয়া যেহেতু ইউএছৰ কনফ্লিক্টত ইনভলভ হৈ আছে গতিকে ৱেষ্ট এছিয়াৰ কনফ্লিক্টত এটা পাৰ্টিসান এক্টৰ হিচাপে ইয়াক পাৰ্টিসিপেট কৰা এটা এক্টৰ হিচাপে ভিউ কৰিব পাৰি চাইনাক নেক্সট ইয়াত ইৰাণ ফেক্টৰৰ কথা কোৱা হৈছে এটা মেজৰ পইণ্ট কি লিখা হৈছে যে চাইনা হয় তেহৰানৰ এটা ইউনিক লেভাৰেজ কাৰণ চাইনাৰ কাৰণ ইৰাণৰ পৰা বেছিকৈ অইল কোনে বাই কৰে চাইনাই বাই কৰে গতিকে চাইনাৰ পাৰ্ট ষ্ট্ৰিং হয় ইৰাণৰ কাৰণে যিয়ে যদিহে ইৰাণে কিবা কৰে বা ষ্টেট অফ হৰমুজ ক্লোজ কৰে বা বেলেগ কিবা কনফ্লিক্টত লিপ্ত হয় তেনেহলে ৰেষ্ট্ৰেইন কোনে কৰিব পাৰিব চাইনাইহে এতিয়া কৰিব পাৰিব এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to is Beyond Consent How Power, Legal Ambiguities and Attitudes Enable Abuse. A article to প্ৰথমতে লিখা আছে যে জি এপষ্টিন ফাইল আছে যেটো কারেন্টলি কন্ট্রোভার্সিত আছিলে জি জেফ্রি এপষ্টিনৰ জি সেক্স ট্রাফিকিং রিং আছিলে তাৰ এগৰাকী ভিকটিম আছিলে ভাৰ্জিনিয়া গিউফাৰ বুলি তেখেতে এবছৰ আগতে কি কৰিছে সুইসাইড কৰিছে হেটো ওপৰত এই আৰ্টিকলটো লিখা হৈছে এই আৰ্টিকলটোত মেইন আৰ্গুমেন্টটো যদি আমি চাও তেতিয়া আমি দেখা পাম যে ইয়াত লিখা আছে লিগেল কনসেন্ট যেটো হয় হেটো অল সাফিসিয়েন্ট হেটো ইনসাফিসিয়েন্ট হয় জাস্টিসৰ কাৰণে যদি হে ৰিলেশনটো কেনেকুৱা হয় পাৱাৰ এক্সট্ৰিম পাৱাৰ ইমবেলেন্স থাকে এবিউজ ইয়াত এবিউজৰ কথা কোৱা হৈছে যে abuse to অকল ইন্ডিভিজুয়াল এক নহয় যে অকল কোনোবা এজন ব্যক্তিয়ে কৰিব পাৰিব হেতু নহয় ই কি হ'ব পাৰে প্ৰডাক্ট অফ সোসাইটাল এটিটিউডছ হ'ব পাৰে বা লিগ্যাল লুপ হোলছৰ কাৰণেও abuse হ'ব পাৰে বা ম্যানিপুলেশন অফ ভিকটিম সাইকোলজিৰ কাৰণেও হ'ব পাৰে ভিকটিমকো আমি সাইকোলজিক্যালি ম্যানিপুলেট কৰি পেলাই abuse কৰিব পাৰো ইয়াত সাপোৰ্টিং এভিডেন্স হিচাপে ফাৰ্স্ট পইণ্টতে লিখা আছে দা ইলিউজন অফ চইচ যিমানখিনি ভালনাৰেবল ইন্ডিভিজুয়াল আছে সেইখিনিয়ে abusive dynamics এটা হলে পাৰ্টিসিপেট কৰি থকা দেখা যায় কিহৰ কাৰণে ডিউ টু গ্ৰুমিং অৰ ডিজায়াৰ ফৰ ভ্যালিডেশন যেটো কমপ্লিকেট কৰি পেলাই লিগ্যাল ৰিড্ৰেছ কৰিবলৈ লিগ্যাল ৰিড্ৰেছৰ যেটো প্ৰক্ৰিয়া থাকে হেতু কমপ্লিকেট কৰি পেলাই নেক্সট ইয়াত পইণ্টত লিখা আছে ওয়েট অফ ট্ৰমা ভিকটিমহুড যেটো থাকে হেতু ষ্টেটিক ষ্টেট নহয় এটো এটা মেলিয়েবল মাইন্ডসেট বুলি কৈছে ট্ৰমা সদায় কি ফেস কৰি থাকে সারফেস হৈ থাকে সদায় ডিকেডৰ পাছতো হেতু সারফেস হৈ থাকে লং আফটার ফিজিক্যাল এন্ড ইমিডিয়েট সোশ্যাল হার্ম হ্যাজ পাসড তো আমাৰ ফিজিক্যাল হার্ম হৈ যায় কিন্তু ট্রমাটো আমাৰ সদায় থাকি যায় বুলি কৈছে নেক্সট ইয়াত লিগ্যাল আৰ্বিট্ৰেৰিনেছৰ কথা কৈছে এটো আৰ্টিকলত এটো কোৱা হৈছে যে যি এজ কনসেন্টৰ লস বিলাক আছে হেখিনি গ্লোবালি ডিফাৰ কৰে বুলি কৈছে প্ৰত্যেকখন দেশতে বেলেগ বেলেগ হয় আৰু হেতুৱে সুবিধা লৈ পেলাই প্ৰিপেৰেটৰ যিমানখিনি আছে সেইখিনিয়ে এক্সপ্লইট কৰি থাকে বুলি কৈছে যিমানখিনি ভিকটিম আছে সেইখিনি এক্সপ্লইট কৰি থাকে কাৰণ ইনকনসিস্টেন্সি আছে আৰু সেই ইনকনসিস্টেন্সিটোৱে তেওঁলোকৰ যিমানখিনি একচন আছে হেতুক জাস্টিফাই কৰে নেক্সট ইয়াত সোসাইটাল কমপ্লিকেচিটিৰ কথা কোৱা হৈছে ইন্টেলেকচুৱেল সাৰ্কেল আৰু কনভেনশনাল যিমানখিনি মৰালিটি আছে সেইখিনিও কি কৰে কেতিয়াবা কভাৰ কৰি দিয়ে প্ৰিডেটৰি বিহেভিয়াৰক কাৰণ সেইবিলাকক প্ৰিডেটৰি বিহেভিয়াৰক কেতিয়াবা ৰোমান্টিসাইজ কৰা হয় বা ইন্টেলেকচুৱেলাইজিং এবিউজো কৰা হয় এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to হৈছে What changed in Hungary's election? এই আৰ্টিকলটোৰ টাইটেলটো দেখি আপোনালোকে গম পাইছে হাংগাৰী ইলেকশ্যনৰ কথা ইয়াত কোৱা হৈছে ইয়াৰ আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলৈ আহিলে দেখা পাম আমি যে ভিক্টৰ অৰবানৰ যি গভৰ্ণমেন্ট আছিল হাংগাৰী সিয়ে হেতু কি হৈছে এতিয়া লষ্ট হৈছে আৰু হেতু এটা সিগনিফিকেন্ট টাৰ্নিং পইণ্ট হয় আৰু হেতু কি সাজেষ্ট কৰে এটা এন্ট্ৰেন্স
ইলিবাৰেল ৰিজাইমৰ ফালে যে গতি কৰিছে সেই কথা চিন্তা কৰিছে আৰু কিহৰ জৰিয়তে এই চেঞ্জটো যে আহিছে হাংগেৰী ইলেকশ্যনত কিহৰ জৰিয়তে থ্ৰু মাছ মোবাইলাইজেশ্যন এণ্টি কৰাপশ্যন নেৰেটিভ আৰু এংগেজমেণ্ট অফ ইয়াং ভোটাৰৰ জৰিয়তে সেই চেঞ্জটো অনা হৈছে প্ৰিভিয়াছ যিখন চৰকাৰ আছে সেইখন চেঞ্জ হৈছে এতিয়া কি পইণ্টত ফাৰ্ষ্টতে লিখা আছে এণ্ড অফ হেজিমনি 16 ইয়াৰ্ছৰ পাছত যি ফিক্স পাৰ্টি আছিলে সি 2/3 মেজৰিটিত আছিলে আৰু সেইটো এতিয়া হেৰুৱাইছে এতিয়া কোনটো পাৰ্টি তাত জিকিছে টিজা পাৰ্টি যেটো পাৰ্টি কোনে লেড কৰে পিটাৰ মেগিয়াৰে লেড কৰে নেক্সট ইয়াত ডাইভাৰ্স অফ চেঞ্জৰ কথা কোৱা হৈছে ইকনমিক এটো চেঞ্জ যে আহিলে হাংগেৰী কিহৰ কাৰণে আহিছে ইকনমিক ষ্টেগনেশ্যনৰ কাৰণে ব্ৰকেন হেল্থ কেয়াৰ সিস্টেমৰ কাৰণে আৰু হাই প্ৰফাইল স্কেন্ডেল এটা ইনভলভ হৈ আছে ইয়াত কাৰণ প্ৰেসিডেন্টে এটা চাইল্ড এবিউজৰ কেছৰ যেটো যি ক্ৰিমিনেল আছিল তাক পাৰ্ডন কৰি দিছিল গতিকে হেতু এটা কেটালিস্ট হিচাপে ঘোষণা দেখা দিলে নেক্সট ইয়াত মেগিয়াৰৰ ফেক্টৰটো কথা কোৱা হৈছে যে মেগিয়াৰ আগতে ফৰ্মাৰ ইনসাইডাৰ আছিল পিটাৰ মেগিয়াৰে এতিয়া কি কৰিলে নিজৰ নলেজৰ যোগেদি যি কৰাপশন হৈ আছিল গভৰ্নমেন্টত সেইখিনি এক্সপোজ কৰিবলৈ ধৰিলে আৰু অপজিশনে কেনেকৈ ক্ৰেডিবিলিটি আনিব পাৰে সেই কথাটো দেখুৱালে নেক্সট ইয়াত ফৰেন পলিচিটো এটা শিফট হোৱা দেখা পোৱা গৈছে কাৰণ অৰবানৰ যিখন গভৰ্নমেন্ট আছিল আগতে প্ৰ ৰাছিয়া আৰু এন্টি ইউ ষ্টান্স এটা লৈছিল তেওঁলোকে কিন্তু এতিয়া যিখন নতুন গভৰ্নমেন্ট হ'ব সেইখনে প্ৰ ইউৰোপিয়ান এটা ষ্টান্স ল'ব কাৰণ যেহেতু ইউক্ৰেইনৰ লগত ৰাছিয়াৰ war চলি আছে গতিকে সেই গভৰ্নমেন্টখনে ইউক্ৰেইনক সাপোৰ্ট কৰিব এই আৰ্টিকলটো ইমানই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে why is the Strait of Hormuz critical to global energy flows এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলে আপোনালোকে আহিলে দেখা পাব যে আমাৰ যি গ্লোবাল এনাৰ্জি সিকিউৰিটি কি কিহৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকে যিমানখিনি গ্ৰাফিক বটলনেক্স আছে সেইখিনিৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকে যেনেকৈ ষ্টেট অফ হৰমুজৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকে ফাৰ্ষ্ট ইয়াত এনাৰ্জি ডিপেন্ডেন্সি কথা কোৱা হৈছে ইয়াত ৰাফলি 21 মিলিয়ন বেৰেল অফ অইল মানে 1/5 গ্লোবাল কনজাম্পশন কিহৰ থ্ৰুদি পাস হয় ষ্ট্ৰেট অফ হৰমুজেদি পাস হয় নেক্সট ইয়াত ভালনাৰেবিলিটি টু জিঅ'পলিটিক্সৰ কথা কোৱা হৈছে যে এই ষ্টেটস বিলাকক এতিয়া ওয়াৰৰ জৰিয়তে ওয়েপনাইজ কৰা হৈছে কি কৰা হৈছে যে ব্লকেজ কৰা হৈছে বা নেভেল প্ৰেজেন্স ইনক্ৰিজ কৰা হৈছে যিটো এটা টুল হিচাপে দেখা পোৱা গৈছে এচিমেট্ৰিক ওয়াৰফেয়াৰ আৰু ইয়াত যদি এই যিমানখিনি ইম্পৰ্টেন্ট বটলনেক আছে যেনেকৈ ষ্ট্ৰেট অফ হৰমুজ তাত যদি অলপো ডিসৰাপশন আহে তেতিয়া আমাৰ যেটো গ্লোবাল অইল প্ৰাইজত যেটো ৰিস্ক প্ৰিমিয়াম থাকে হেতু বাঢ়ি যায় হেতু ট্ৰিগাৰ কৰে এতিয়া এছিয়ান ৰিলায়েন্স কিমান আছে সেই বটলনেক বিলাকত যেনেকৈ ষ্টেট অফ হৰমুজৰ ওপৰত আমাৰ ইণ্ডিয়া চাইনা জাপান এইবিলাক নিৰ্ভৰশীল গতিকে এই দেশবিলাক ডিসপ্ৰপৰ্চনেটলি এফেক্ট হোৱা দেখা পাইছে কাৰণ 80% অফ এনাৰ্জি ফ্লো হৰমুজৰ পৰা এছিয়ান মাৰ্কেটলৈকে হয় নেক্সট ইয়াত লিগেল পেৰাডক্সৰ কথা কোৱা হৈছে যে ইন্টাৰনেশ্যনেল যি ল আছে ইউএন ক্লজ হেতুৱে ট্ৰানজিট পেছেজ মেইনটেইন কৰে গতিকে প্ৰ্যাকটিক্যাল এনফোর্সমেন্ট যি হয় এইবিলাকৰ ষ্টেট অফ হৰমুজৰ ৰাইটছৰ হেতু কিহৰ ওপৰত ৰিলাই কৰে নেভেল ষ্ট্ৰেংথছ অফ সুপাৰ পাৱাৰৰ ওপৰত নিৰ্ভৰ কৰে ৰাদাৰ দেন লিগেল কনসেনসাস আমাৰ নিউজ পেপাৰ এনালাইসিস ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ